নমস্কাৰ, ভিজন আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে উপস্থিত আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিকৰ মুখ্য উপদেষ্টা শ্ৰীযুত প্ৰহ্লাদ নায়ক ডাঙৰীয়া। নমস্কাৰ। তেওঁৰ লগত আমি আজি কিছু কথা পাতিম। চাহ বাগিচাৰ কৰ্মৰত যিবিলাক ব্যক্তি, তেওঁলোকৰ অভাৱ অভিযোগ লগতে অসমৰ বৰ্তমান যিবিলাক সমস্যা, প্ৰহ্লাদ নায়ক ডাঙৰীয়া, আপোনাক মোৰ পোনপটীয়া প্ৰশ্ন এটা, যেতিয়া নেকি অসমত চাহ জনগোষ্ঠীয় এটা সংগঠন ইতিমধ্যে আছিলে, যথেষ্ট সবল, যথেষ্ট শক্তিশালী এটা সংগঠন অসমত আছিলে, আছে, তাৰপিছত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কিয় জন্ম ল'বলগীয়া হ'ল, কিয় দিবলগীয়া হ'ল? আপোনাৰ যি এক নম্বৰ প্ৰশ্ন আছিলে, মই সেইটো মানে অকণমান বিতংভাৱে দিব বিচাৰোঁ। হয়। যিহেতু যে এটা সংগঠন, মানে জাতীয় সংগঠন থকাৰ স্বত্তেও হয়, কেনেকৈ আৰু এখন সংগঠন হ'ব পাৰিলে বা জন্ম ল'ব পাৰিলে বা দিয়া হ'ল, ঠিক যেতিয়া মা দেউতাই একটা পুত্ৰৰ জন্ম দিয়ে, তাৰপিছত আৰু এটা পুত্ৰৰ জন্ম দিয়াৰ কিছুমান চিন্তাধাৰা থাকে। হয়। তো সেই হিচাপে স্পষ্টৰূপে ক'ব গ'লে, আজি আপোনালোকে এটা বস্তু চাব, মানে আপোনাৰ চেনেলৰ মাধ্যমেদি, আপুনি যদি ঝাৰখণ্ডত যায় বা উৰিষ্যাত যায়, মধ্যপ্ৰদেশ যায়, ৱেষ্ট বেংগলত যায় বা অন্যান্য ভাৰতবৰ্ষৰ অন্যান্য দেশত যায়, আপুনি প্ৰত্যেক জেগাতে আপুনি গম পাব যে উড়িয়াই হওক বা গড়েই হওক, চাওতালেই হওক বা অন্যান্য আমাৰ যি আমি আদিবাসী জনগোষ্ঠী বুলি কওঁ, প্ৰত্যেকটা আমাৰ মানে জাতীয় জনগোষ্ঠীৰ ভিতৰত আমাৰ ভাৰতবৰ্ষত প্ৰত্যেকটা জেগাতে আদিবাসী নামাকৰণ আমাৰ আগৰ পৰা দি আছে বা আমি হওঁ। তো মোৰ কোৱা মতে হ'ল, আমি যেতিয়া এই গোটেই ভাৰতবৰ্ষত যেতিয়া জংঘল হৈ আছিলে, তেতিয়াও আমাৰ আদিবাসী মানুহ আছিলে। আমি আদিম যুগৰ পৰা বসবাস কৰি থকা মানুহ, আমি আদিবাসী হওঁ। বিশেষ কৰি যদি ক'বলৈ যাওঁ, আমি যেনেকৈ চাহ জনগোষ্ঠী বুলি কোৱাৰ লগে লগে ইয়াত মোৰ কিছুমান নিজৰ লগৰো আছে, মোৰ নিজৰ চিনাকিও আছে। তো সেই হিচাপে ক'ব গ'লে চাহ জনগোষ্ঠী নামাকৰণটো একচুৱেলি ক'ব গ'লে মোৰ মতে শুদ্ধ নহয়, বা আদিবাসী ছাত্ৰ সন্থাৰ মতে শুদ্ধ নহয়। যিহেতু আজি ক'বলৈ বাধ্য হৈছোঁ মই, আজি কোনোবা এটা গছৰ পৰা মানুহ জন্ম হয় নেকি? কেতিয়াও নহয়। আজি যদি মই চাহ জনগোষ্ঠী নিজকে বুলি কওঁ, এইটো মোৰ ভুল হ'ব বুলি মই মানে নিজকে আদিবাসী হৈ থাকিব নে ভাৰতৰ পটভূমিত আদিবাসী হৈ থাকিব? যিহেতু ভাৰতৰ অধীনতে অসম আছে, হ'লেও আজি উৰিষ্যা এখন স্বাধীন নহয়, মানে এখন ৰাজ্য। উৰিষ্যা এখন ভাৰতৰ অংগৰাজ্য। আৰু যিমান দূৰ মই নিজে ভাবোঁ, আজি অসমীয়া ভাষাটো বিশ্বৰ দৰবাৰত যিমান জিলিকিছে বা যিমান গুৰুত্বপূৰ্ণ, তাতোতকৈ হয়তো
উড়িয়া ভাষাটো বেছি আপুনি কি লিখে নায়ক লিখে আপোনাৰ হয়তো পূৰ্বপুৰুষে পাটনায়ক লিখিছিলে হ'ব পাৰে পাটনায়ক লিখিছিলে আপুনি এজন উড়িয়া মানুহ আপুনি এজন উড়িয়া মানুহ হৈ আপুনি কেনেকৈ ক'ব পাৰিব আপুনি আদিবাসী হয় বুলি মই সেইটো কাৰণে ক'লোঁ যে উৰিষ্যাৰ পৰা যদি এটা আলু আহে অসমতো পিঁয়াজ কেতিয়াও নহয় ঠিক সেই হিচাপে আজি এইটো ভাৰত চৰকাৰে মই ডাইৰেক্ট মানে স্পষ্ট হিচাপে ক'ব গ'লে ভাৰত চৰকাৰৰ কথা বা সিহঁতৰ নীতি আদৰ্শ বা পলিটিক্স আজি মই যদি উড়িয়া হওঁ কোনোবা এজন ওৰাং হ'ব পাৰে কোনোবা এজন মুণ্ডা হ'ব পাৰে তাৰমানে মই যদি উড়িয়া হওঁ মোৰো জাতি জনগোষ্ঠী আছে কোনোবা যদি ওৰাং হয় বা মুণ্ডাই হয় বা অন্যান্য কিবা যদি জাতিয়ে হয় ভূমিজে হওক তো সেই হিচাপে মই সেইবিলাক মানে ভাগ কৰাৰ কাৰণে মই চৰকাৰক দায় দিওঁ যিহেতু আজি অসমীয়া এটা শব্দ আছে অসমত যোনে অসমক ভাল পায় খিলঞ্জীয়া যিবিলাক যোনে অসমৰ কাৰণে জান দিব পাৰে যোনে অসমৰ কাৰণে প্ৰাণ ল'বও পাৰে হয় নহয় তো সেই হিচাপে আমি অসমীয়া হ'লোঁ খিলঞ্জীয়া যিবিলাক খিলঞ্জীয়া হ'লোঁ খিলঞ্জীয়া আজি বাংলাদেশৰ পৰা কোনোবা এটা আহি জান লৈ ল'লেতো মানে অসমীয়া নহয় বাৰু এইটো বেলেগ বাৰু গতিকে আজি যদি কোনোবা যদি আমাৰ অসমত যদি কোনোবাই বেলেগ চকুৰে চাব পাৰে আমি তাৰ চকু কাঢ়ি ল'ব পাৰিম কাৰণ আমি আমাৰ অসম আমাৰ আই মাতৃ হয় তো সেই হিচাপে এতিয়া উৰিষ্যাৰ পৰা মইতো উৰিষ্যা মানে কেতিয়াবা যোৱাও নাই বাৰু মই আশা নকৰোঁ যাম বুলি বা মোৰ মা দেউতা যোৱা নাছিলে বা ককাহঁতো যোৱা নাছিলে মোৰ যিমান মানে জ্ঞাত তো সেই হিচাপে মই হ'ব পাৰোঁ মোৰ যি মানে জাতিটো উৰিষ্যা হ'ব পাৰে কিন্তু মই জনগোষ্ঠীটো মই আদিবাসী মই বুলি মই জানো আপুনি মানে স্বীকৃতি দিব বিচাৰে আপুনি ভাল পায় মই যদি স্বীকৃতি পাম তো মই ইমানেই কওঁ যে মই আদিবাসী বুলি স্বীকৃতি পাম 2014 চনত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিলে এটা কাৰ্যকাল তেওঁ শেষ হ'ল নতুন কাৰ্যকাল তেওঁ আৰম্ভ হ'ল এতিয়া বৰ্তমান মোটামুটি 6টা বছৰ তেওঁ এটা কাৰ্যকাল চলি আছে অসমত বিজেপিৰ কাৰ্যকাল আহিলে অহা বছৰ আকৌ বিধানসভা ইলেকশ্যন 21ত ইলেকশ্যন আহি আছে চাহ বাগানৰ ব্যক্তিসকলৰ পৰিয়ালবিলাকৰ কিবা যিবিলাক তেওঁলোকৰ আকাংক্ষা যিবিলাক চৰকাৰৰ প্ৰতি আছিলে যিবিলাক দাবী আছিলে সেইবিলাক তিলমাত্ৰও কিবা এটা ফুলফিল হৈছে বুলি ভাবে নেকি আপুনি 2000 চনত যেতিয়া বিজেপি চৰকাৰ আহিলে আমাৰ মোদী ডাঙৰীয়া যেনেকুৱা ভাষণ দি আছিলে তাৰ ভাষণত এটা মোহ মায়া আছে তো সেই হিচাপে আমাৰ মই এতিয়া অকল আদিবাসী জনগোষ্ঠী বুলি নকওঁ মই অসমৰ যেতিয়া ল'ৰা হয়তো মই অসমৰ কথা কওঁ গোটেই আমাৰ অসমবাসী ৰাইজে তেওঁৰ যি ভাষণ বা তেওঁৰ যি মানে কথাত মগ্ন হৈ পৰিলে আনটো কি কওঁ পাৰ্চনেলিও ময়ো হৈছিলোঁ তো সেই হিচাপে কৈছিলে যে 6 জনগোষ্ঠীৰ যি মানে জাতিৰ স্বীকৃতিকৰণ মই দিম বুলি কৈছিলে আকৌ অসমৰ যি সমস্যা গড়খীয়া হওক বা ভূমি পাট্টাই হওক বা জাতি স্বীকৃতিকৰণ হওক বা অন্যান্য কিন্তু তেওঁ কি কৰিলে আজিৰ তাৰিখত আমাৰ অসমত কা নিদিলে তো সেই হিচাপে মানে মোৰ হিচাপে মই গোটেই মানে জাতীয় জনগোষ্ঠীৰ কথা নকওঁ গোটেই অসমৰ কথা নকওঁ মই কিন্তু আমাৰ যি নেকি জাতীয় স্বীকৃতিকৰণ দিম বুলি কৈছিলে তেওঁ মানে মিছলীয়া বুলি মই ভাবোঁ কাৰ যেতিয়া কথাটো উত্থাপন হ'ল
মই আপোনাক সুধিব বিচাৰিছোঁ, কাক লৈ বৰ্তমান যিটো প্ৰতিবাদ চলি আছে অসমত, কেব যেতিয়া কা হোৱা নাছিলে তাৰ আগলৈকে যিটো প্ৰতিবাদ হৈ আছিলে আৰু কেব যেতিয়া কালৈ পৰিণত হ'ল তাৰ পিছত যিটো প্ৰতিবাদ চলিছে অসমত, বৰ্তমান যিবিলাক প্ৰতিবাদ চলি আছে, সেই প্ৰতিবাদবিলাক আপুনি ভাবেনে যে কেন্দ্ৰীয় চৰকাৰৰ বা আমাৰ ৰাজ্যৰ চৰকাৰৰ যিবিলাক বৰমূৰীয়াসকলক ক'ৰবাত নহয় ক'ৰবাত যে ঢুকি পাব, মগজত যে ক'ৰবাত যে মানে কিবা ক'ৰবাত যে স্থান এটা দিব বুলি ভাবে নেকি? তো আজি যদি আমি মানে নিজৰ আমাৰ আইৰ কাৰণে, আমাৰ অসমৰ কাৰণে, আমি নিজৰ সমাজৰ কাৰণে কিবা এটা যদি কৰিব যাম, আমাক উগ্ৰপন্থী সজাই দিয়ে, ৰাষ্ট্ৰদ্ৰোহী, মাওবাদী বা অন্যান্য উগ্ৰপন্থী আমাক সজাই দিয়ে, বিভিন্ন মানে দেশদ্ৰোহী সজাই দিয়ে। দেশদ্ৰোহী। তো সেই হিচাপে আজি মই কিবা এটা কৰিব যাম, তাক মোকো কালি কিবা এটা সজাই দিব যে বোলে অমুকাই দেশদ্ৰোহী। আৰু মই যেতিয়া ফচি যোৱাৰ লগে লগে কি হ'ব, আমাৰ অসমবাসী ৰাইজে কেতিয়াও নাভাবে যে প্ৰহ্লাদ নায়কে কিবা এটা অসমৰ কাৰণে ভাল কাম কৰিব গৈছিলে। আমাৰ কি কৰে, সন্দেহ কৰে যে হ'ব পাৰে নেকি। তো আজি মই গোটেই অসমৰ কাৰণে যদি মাত মাতিব যাম, কালি যদি মোক উগ্ৰপন্থী সজাই দিয়ে, কমচে কম মোক বেক চাপৰ্টত আহিব লাগে। তো মই আপোনাৰ চেনেলৰ মাধ্যমে মই ৰাইজক মানে অনুৰোধ কৰিব বিচাৰোঁ, আহ্বানটো নকৰোঁ, অনুৰোধেই কৰিছোঁ মই, যে নেকি কোনোবাই যদি আপোনালোকৰ ল'ৰা বা ভাইটিয়ে অসমৰ কাৰণে, নিজৰ আই মাতৃৰ কাৰণে যদি কোনোবাই মাত মাতিব যায়, আপোনালোকৰ দলে বোলে তেওঁৰ পিছত থাকিব লাগিব, যদি আমাৰ এই অসমখনত বচাব লাগে তো নেকি। তো সেই হিচাপে মই এটাই কথা কওঁ যে নেকি ডাঙৰ ডাঙৰ আমাৰ লিডাৰবিলাকে নিজৰ নিজৰ ষ্টাইলত কিছুমান কামবিলাক কৰি আছে। তো মই ভাবোঁ যদি মানে সঁচাকৈ যদি অসমৰ কাৰণে, অসমৰ ভাল চিন্তা কৰিবৰ কাৰণে যদি সিহঁতে আগবাঢ়ি গৈছে, আমাক সিহঁতক সহায় কৰাটো নহয়। আৰু এটা কথা, বাৰংবাৰ ৰাইজৰ পৰা এটা মেছেজ গৈ আছে, এটা বাৰ্তা গৈ আছে যে অসমত যিমান জাতি জনগোষ্ঠীয় যিমান সংগঠন আছে, সকলোৱে একলগ হৈ একেখন মঞ্চৰ পৰা কাৰ বিৰোধ কৰক। তাৰ পিছতো কিন্তু আজি জাতীয় সংগঠনেই হওক বা জনগোষ্ঠীয় সংগঠনেই হওক, কি কাৰণত নাজানো, তেওঁলোক এক হ'ব পৰা নাই। তাৰ কাৰণ কি? অসম সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ অসমখন যিখন, আজি সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰো একেখনেই অসম, সদৌ অসম ছাত্ৰ সন্থাৰো একেখনেই অসম, কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ অসম একেখনেই অসম, একেখন অসমৰ কাৰণেই যুঁজিছে, একেটা ভাষাৰ কাৰণেই তেওঁলোকে প্ৰতিবাদ কৰিছে, একেটা জাতি ৰক্ষা কৰিবৰ কাৰণেই তেওঁলোকে যুঁজিছে। কিন্তু তাৰ পিছতো আজি যিটো এটা ভাগে ভাগে যিটো প্ৰতিবাদ, সেইটো কিয়? আপোনাৰ যিটো মানে আপুনি যিটো প্ৰশ্ন কৰিলে, মই উত্তৰটো দিব বিচাৰোঁ। ইয়াত মই এটা বস্তু চাই পাইছোঁ, মই ব্যক্তিগত হিচাপে, যে আজিৰ তাৰিখত কোনো আনজনৰ তলত পৰিব নিবিচাৰে। আজি কোনোবাই যদি আছুৱে এটা প্ৰগ্ৰাম লৈছে, বা আছাইত কিবা প্ৰগ্ৰাম লৈছে, বা আৰ্টছাইত কিবা প্ৰগ্ৰাম লৈছে, বা মৰাণ জনগোষ্ঠীৰ কিবা প্ৰগ্ৰাম লৈছে, মই ভাবোঁ একজোট যুঁজিব লাগে। কিন্তু ইয়াত যদি মই যদি কিবা এটা লিড দিলোঁ, মানে মই মহান বা মই মানে আগত থাকিম, সেই হিচাপে নহ'বই। ডিছকাছ যেতিয়া হয়, এই অসমৰ ইমান ডাঙৰ এটা সমস্যা যেতিয়া আমি গোটেইখিনি মাত মাতি আছিলোঁ,
আৰু মাতি আছোঁ বৰ্তমানলৈকে আৰু ভৱিষ্যতেও মাতিমেই। তো মোৰ কোৱা মতে মই ভাবোঁ গোটেইখিনি এক হৈ পেলাই মাতিব লাগে। ছাত্ৰ সন্থাৰ স্পষ্টভাৱে ক'ব গ'লে আমি অসমৰ যিমান দল সংগঠন আছে আমি প্ৰত্যেকজনৰ লগত মিলা জুলাকৈ থাকোঁ আৰু সদায় থাকিমেই। অসমত যদি কোনোবাই বেয়া দৃষ্টিভংগীৰে যদি চায় আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম। লাগিলে কোনোবাই দল মানে পাৰ্টিয়ে হওক, ৰাজনৈতিক পাৰ্টিয়ে হওক বা কোনোবাই বিষয়বাই হওক, আমি ভাবোঁ গোটেই আমি দল সংগঠন মিলি পেলাই একজোট হৈ পেলাই আমি অসমৰ কাৰণে মাতিমেই। তাকে মই আশা ৰাখিম যে আপোনালোকে আপোনালোকৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এটা বলিষ্ঠ পদক্ষেপ লওক যে অসমৰ সকলো জাতি জনগোষ্ঠীয় যিবিলাক দল সংগঠন আছে তেওঁলোকক একগোট কৰাৰ এটা চেষ্টা কৰক। আৰু মই আশা ৰাখিম যে আপোনাৰ সংগঠনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আগলৈ আৰু উন্নতিৰ পথত আগুৱাই যাওক। গতিকে দৰ্শকসকল, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।